ওম নমঃ শিৱায় পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ এই ভিডিঅ'টো এই কাৰণে গুৰুত্বপূৰ্ণ বুলি কৈ আছো কাৰণ ৰাহু আৰু শনিৰ এক ভয়ংকৰ মহা সংযোগ হ'বলৈ গৈ আছে আৰু এই ভয়ংকৰ মহা সংযোগে আপোনাৰ জীৱনলৈ দুখ কষ্ট কঢ়িয়াই আনিব পাৰে লগতে এই গোটেই ভয়ংকৰ এক সংযোগে প্ৰাকৃতিক সংযোগৰ লগতে বিভিন্ন ধৰণৰ ৰোগ ব্যাধি আনিব পাৰে গতিকে এই ভিডিঅ'টো বহুতে বেছি গুৰুত্বপূৰ্ণ এনেকুৱা নহয় যে এই সংযোগে অকল বেয়াই আনিব কিছু ৰাশিৰ বাবে ভাল সংযোগৰো সৃষ্টি কৰিছে আমি সকলোৱে জানো শনি দেৱতা যদি কাৰোবাৰ ওপৰত সন্তুষ্ট হয় তেন্তে হলে তেওঁ জীৱনত ভাবিব নোৱাৰা ধৰণৰ এক পৰিৱৰ্তন এক উন্নতি এক সুখ দেখিবলৈ পায় আৰু যদি সেই শনি দেৱতাই কাৰোবাৰ ওপৰত বেয়া প্ৰভাৱ পেলায় সেই বেয়া প্ৰভাৱে কেতিয়াও সেই মানুহজনক ওপৰলৈ যাবলৈ নিদিয়ে আৰু যদিও যায় এনেকুৱাকৈ তেওঁ তললৈ নামি আহিব যিটো তেওঁ সপোনতো হয়তো ভবা নাছিলে শনিদেৱে 29 মাৰ্চৰ দিনা কুম্ভ ৰাশিৰ পৰা মীন ৰাশিলৈ ৰাশি পৰিৱৰ্তন কৰিব আৰু এই ৰাশি পৰিৱৰ্তন প্ৰায় 18 বছৰ অৰ্থাৎ প্ৰায় 18 বছৰৰ মূৰেহে এনেকুৱা মহা সংযোগৰ ঘটনা ঘটিবলৈ আৰম্ভ কৰে কাৰণ যোৱা 1.5 বছৰ ধৰি মীন ৰাশিত ৰাহুৱে অৱস্থান কৰিলে আৰু তাতেই স্থিতি লৈ আছে গতিকে ৰাহু আৰু শনিৰ এক মহা ভয়ংকৰ সংযোগ ঘটিবলৈ গৈ আছে আৰু এই মহা সংযোগ কেতিয়াও ভাল বা শুভ বুলি মনা নাযায় যেতিয়াই ৰাহু আৰু শনিৰ সংযোগ ঘটে তেতিয়াই পৃথিৱীত কিবা নহয় কিবা ডাঙৰ অঘটন ঘটিবলৈ আৰম্ভ কৰে প্ৰাকৃতিক দুৰ্যোগে দেখা দিয়ে গতিকে এই মহা সংযোগে 12টা ৰাশিৰ ওপৰতে বেয়া প্ৰভাৱ পেলাব পাৰে আৰু কিছুমান ক্ষেত্ৰত ভাল প্ৰভাৱো পেলাব পাৰে গতিকে সেই সকলোবোৰে আপোনালোকে জানিব পাৰিব কিন্তু কেতিয়ালৈকে থাকিব এই সংযোগ এই প্ৰভাৱ সেইটো আমি জানি লোৱাটো প্ৰয়োজনীয় সেয়া থাকিব 29 মাৰ্চ 2025 পৰা 18 মে 2025 লৈকে গতিকে এই যি এক দীঘলীয়া সময় আছে এই দীঘলীয়া সময়ৰ বাবে এই কেইটা ৰাশিয়ে খুবেই বেছি সাৱধান হৈ থকাটো প্ৰয়োজনীয় আৰু এই মহা সংযোগৰ ফলতে বহুত ধৰণৰ বেমাৰ আজাৰ আমাৰ প্ৰাকৃতিক পৰিৱেশত হোৱা দেখিবলৈ পোৱা যায় আমাৰ বেমাৰ আজাৰে আঘাত কৰা দেখিবলৈ পোৱা যায় কৰোনা বেমাৰৰ সময়তো এনেকুৱা ধৰণে ৰাহু আৰু শনিৰ এক ভয়ংকৰ সংযোগে দেখা দিছিলে ইয়াৰ উপৰি আজিৰ পৰা 58 বছৰ আগতো এনেকুৱা ধৰণৰ বেমাৰ আজাৰে দেখা দিছিলে প্ৰাকৃতিক দুৰ্যোগে দেখা দিছিলে এনেকুৱা ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে গতিকে এই ভিডিঅ'টো বহুতেই বেছি আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ ভিডিঅ'টো শেষলৈকে চাই থাকক আপোনাৰ ৰাশি অনুসৰি কি ক্ষেত্ৰত সাৱধান হ'ব লাগিব কি পৰিত্ৰাণ পাবৰ বাবে আপোনালোকে প্ৰতিকাৰ কৰিব লাগিব সকলোবোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পাব গতিকে ভিডিঅ'টো চাই থাকক আৰু যদি ভাল লাগিছে ইমান সময় চাই এটা লাইক কৰিবলৈ নাপাহৰিব চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো চুই দিয়াৰ লগতে কমেন্ট বক্সত জয় হনুমান বুলি লিখিবলৈ নাপাহৰিব আৰু শনিদেৱক স্মৰণ কৰিবলৈ নাপাহৰিব এতিয়া আমি আগবাঢ়ো ৰাশি অনুসৰি 12টা ৰাশিৰ কি ক্ষেত্ৰত কি প্ৰভাৱ পৰিব কি সাৱধানতাৰে থাকিব লাগিব সেই সকলোখিনি বিষয়ে প্ৰথমবিধ ৰাশি হৈছে মেষ ৰাশিৰ 12 নম্বৰ ঘৰত অৰ্থাৎ দ্বাদশ স্থানত এই সংযোগ হ'ব আৰু এই সংযোগে আপোনাৰ কৰ্মজীৱনৰ হাল সলনি কৰিবলৈ সক্ষম হ'ব পাৰে আপুনি যদি কিবা কাম কৰি আছিলে সেই কামে আপোনাক হয়তো বেলেগ এটা কামলৈ নিব পাৰে বা ক'বলৈ গ'লে আপুনি যদি কোনো প্ৰাইভেট সেক্টৰত কোনো ব্যক্তিগত খণ্ডত কাম কৰি আছে আপোনাৰ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা খুবেই বেছি দেখিবলৈ পাব পাৰে আৰু এই সম্ভাৱনা যেহেতু হ'ব পাৰে বুলি কৈছে সেই হাল সলনি ভাল বেয়া দুয়োটাই আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব যেহেতু প্ৰভাৱ পৰিব সেই কাৰণে সেই হাল সলনি হয়তো প্ৰায় বেয়া হোৱাহে দেখিবলৈ পাব পাৰে ধনৰ খৰচ আপোনাৰ বৃদ্ধি পাব পাৰে আৰ্থিকভাৱে আপুনি যথেষ্ট বেছি কষ্টত ভুগিবলগীয়া হ'ব পাৰে সন্তানৰ ৰোগ ব্যাধি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় গতিকে আপোনাৰ সন্তানক লৈও আপুনি ভালদৰে স্বাস্থ্যক গুৰুত্ব দিব লাগিব অহংকাৰ যদি আপোনাৰ কিছুমান কামক লৈ আছে আপোনাৰ যদি নিজৰ কৰ্মক লৈ নিজৰ জীৱনক লৈ নিজৰ সফলতাক লৈ যদি গৌৰৱ অনুভৱ কৰে অহংকাৰ কৰে সেয়া কিন্তু ত্যাগ কৰিব লাগিব নহলে সেই গৌৰৱ সেই অহংকাৰে আপোনাক অধপতনে নিব গতিকে সেই বিষয়টোক গুৰুত্ব দিয়াটো প্ৰয়োজনীয় 2 নম্বৰৰ ৰাশিবিধ আহিলে বৃষ ৰাশি শাৰীৰিকভাৱে কষ্ট অনুভৱ কৰিব আপুনি কাৰণ ৰাহু আৰু শনিৰ এই মহা সংযোগে আপোনাৰ শাৰীৰিক বিষয়ত যথেষ্ট বেছি কষ্ট দিব আৰু ৰাহু শনিৰ সংযোগে আৰ্থিক ক্ষেত্ৰখনত আপোনাৰ উন্নতি কৰোৱা দেখিবলৈ পাব পাৰে
এফালে কষ্ট আৰু আৰ্থিক ক্ষেত্ৰত কিন্তু উন্নতি হ'ব যদি আপুনি কাৰোবাৰ পৰা পাবলগীয়া ধন বা কৰবাত আপোনাৰ কামৰ ধন সোমাই আছিলে সেই সোমাই থকা ধন আপুনি এই মাহত বা ক'বলৈ গ'লে এই মহা সংযোগৰ প্ৰতিফলন ৰূপে ঘূৰাই পাব পাৰে কৰ্মক্ষেত্ৰত পৰিৱৰ্তন হোৱা দেখিবলৈ পাব হেয়া হয়তো প্ৰমোশনো হ'ব পাৰে বা কামটো সলনি হৈ যোৱাও হ'ব পাৰে আধৰুৱা কাম যদি পৰি আছিলে সেইবোৰ অতি সোনকালে আপুনি যদি চেষ্টা কৰে সমাধান কৰিব পাৰিব এটা ডাঙৰ কথা কৈছে আপোনাৰ ওপৰত যে আপুনি যিয়ে কাম নকৰক কিয় যিমানেই আপোনাৰ বিশ্বাসযোগ্য মানুহ নাথাকক কিয় কোনো মানুহৰ ওপৰতে আপোনাৰ কাম এৰি নিদিব আপুনি কোনো মানুহৰ ওপৰত চকু মুদি বিশ্বাস নকৰিব নহলে আপোনাৰ কাৰণে ডাঙৰ বিপদ কঢ়িয়াই আনিব পাৰে আপোনাৰ যিখিনি বেয়া সম্ভাৱনা আছে সেইখিনিৰ বাবে আপুনি হনুমান চালিসা পাঠ কৰিব আৰু শনি মন্ত্ৰ বা শনিদেৱৰ পূজা কৰাটো খুবেই বেছি প্ৰয়োজনীয় আপোনালোকৰ বাবে গতিকে শনিদেৱৰ মন্ত্ৰ ফাকি মই আপোনালোকক শেষত জনাম তাৰ কাৰণে আপোনালোকে ডেইলি এইটো কৰাটো খুবেই বেছি প্ৰয়োজনীয় ইয়াৰ পিছৰ ৰাশিবিধ আহিলে মিথুন ৰাশি মিথুন ৰাশিৰ 10 নম্বৰ স্থানত অৰ্থাৎ কৰ্মস্থানত এই সংযোগ হ'বলৈ গৈ আছে আৰু নতুন কৰ্ম নতুন চাকৰি লগতে নতুন কৰ্ম পৰিৱৰ্তন হোৱাৰ প্ৰবল সম্ভাৱনা আপোনালোকৰ 18 মে পৰ্যন্ত দেখিবলৈ পাব এই পৰিৱৰ্তনে আপোনাক এইটো দেখা দিব পাৰে যে আপোনাৰ কাম কাজত যদি কিবা সমস্যা হৈ আছিল সেই সমস্যাত আপুনি খুব সোনকালে দূৰ কৰিব পাৰিব আৰু কৰ্মক্ষেত্ৰত অতি সহজে আপোনালোকে আগবাঢ়ি যাব পাৰিব আৰু ক'বলৈ গ'লে আইনী গোচৰ যদি চলি আছিল কোৰ্ট কাছাৰীত যদি কিবা আপোনাৰ ওপৰত মুকৰ্দমা চলি আছিল তেনে ক্ষেত্ৰত আপুনি সেই সকলোবোৰৰ পক্ষত আপোনাৰ ক্ষেত্ৰত সফলতা পোৱা দেখিবলৈ পোৱা যাব গতিকে আপোনালোকে ডেইলি হনুমান চালিসা পাঠ কৰিবলৈ যত্ন কৰিব আৰু শনিদেৱক আৰাধনা কৰিবলৈ যত্ন কৰিব ইয়াৰ পিছৰ ৰাশিবিধ আহিলে কৰ্কট ৰাশি নৱম স্থানত আপোনালোকৰ ৰাহু আৰু শনিৰ মহা সংযোগ ভয়ংকৰ সংযোগ হ'বলৈ গৈ আছে আৰু এই সংযোগে আপোনালোকৰ বাবে কিন্তু ভালহে দেখুৱাব কিছু ক্ষেত্ৰত যেনে আপোনাৰ বিবাহৰ ক্ষেত্ৰত ভাল দেখিবলৈ পোৱা যায় যদি বিয়া বাৰু হোৱা নাছিলে বিচাৰি আছিলে বিয়া কৰোৱাবৰ বাবে বিয়া হ'বৰ বাবে সেই ক্ষেত্ৰত আপোনাৰ ভাল প্ৰতিফলন দেখিবলৈ পাব কিন্তু আপোনালোকৰ আৰ্থিক ক্ষেত্ৰখনত ক'বলৈ গ'লে অকণমান ধ্যান দিব লাগিব সেই বিষয়টোত কষ্ট হ'ব যদিও আপুনি যদি কষ্ট কৰিবলৈ বা সৰু সুৰা বিপদবোৰ বা যিয়ে নাহক কিয় সেইবোৰ আওকাণ কৰি যদি কষ্ট কৰি যায় সেয়া আপোনাৰ বাবে এক সফলতা হৈ থিয় দিব আধ্যাত্মিক দিশটোত কিন্তু আপুনি যথেষ্ট ভাল দেখিবলৈ পাব ধাৰ্মিকভাৱে ধৰ্মীয় দিশবিলাকত আপুনি যথেষ্ট বেছি পৰিমাণে এইবাৰ যোগ হোৱা দেখিবলৈ পাব কামত চাপ কমিব আপোনাৰ আৰু উন্নতি দেখিবলৈ পাব আপোনাৰ পিতৃৰ স্বাস্থ্যক লৈ আপুনি ভালকৈ সতৰ্ক হৈ থকাটো প্ৰয়োজন কাৰণ আপোনাৰ ক্ষেত্ৰত আপোনাৰ পিতৃৰ ফালৰ অকণমান স্বাস্থ্য হয়তো হানি হ'ব পাৰে হনুমান দেৱ আৰু শনিদেৱৰ পূজা কৰাটো আপোনাৰ বাবে খুবেই বেছি দৰকাৰী আপুনি হনুমান চালিসা নিতৌ পাঠ কৰিবলৈ যত্ন কৰিব আৰু শনিদেৱক আৰাধনা কৰাটো প্ৰয়োজনীয় লগতে যদি কোনো দুখীয়া বা খুজনীয়া বা তেনেকুৱা মানুহক প্ৰয়োজন হোৱা মানুহক যদি আপুনি সহায় কৰিব পাৰে আপোনাৰ বাবে তাতকৈ ডাঙৰ প্ৰতিকাৰ হয়তো একোৱে হ'ব নোৱাৰে গতিকে যদি সুবিধা পায় নিশ্চয়কৈ কৰিবলৈ যত্ন কৰিব 5 নম্বৰৰ ৰাশি আহিলে সিংহ ৰাশি আপোনাৰ অষ্টম স্থানত এই মহা সংযোগ হ'বলৈ গৈ আছে অৰ্থাৎ অষ্টম স্থান হৈছে আপোনাৰ স্বাস্থ্য আৰু আয়ুষৰ স্থান গতিকে আপোনাৰ স্বাস্থ্য আৰু আয়ুষত যথেষ্ট প্ৰভাৱ পেলাব এইটো খুবেই বেছি গুৰুত্ব দিবলগীয়া কথা সিংহ ৰাশি ব্যক্তিসকলে কাৰণ আয়ুষ আৰু স্বাস্থ্য এই দুয়োটা আপোনাৰ যিহেতু বিপদত পৰিব পাৰে আপুনি খুব সাৱধানেৰে 18 মে পৰ্যন্ত সময়বোৰ পাৰ কৰিবলৈ যত্ন কৰিব 29 মাৰ্চৰ পৰা 18 মে পৰ্যন্ত গাড়ী চলোৱাতে হওক বাইক চলোৱাতে হওক বা যিকোনো এনেকুৱা কাম যিটো কামত অঘটন হোৱা বা বিপদ হোৱাৰ সম্ভাৱনা বেছিকৈ থাকে তেনেকুৱা ধৰণৰ বস্তুখিনিক আপোনালোকে সাৱধানেৰে ল'ব আৰু কোনো ধৰণৰ ৰিস্ক বা বিপদসংকুল কামবোৰ নকৰিবলৈ যত্ন কৰিব কাৰণ সেইখিনিৰ পৰা আপুনি ভালদৰে নিজকে সাৱধান কৰি ৰখাটো প্ৰয়োজনীয় লগতে স্বাস্থ্যৰ ক্ষেত্ৰত গুপ্ত ৰোগ বা আপোনাৰ কোনো ধৰণৰ এনেকুৱা বেমাৰে হয়তো দেখা দিব পাৰে সেই গতিকে যদি কিবা অসুবিধা দেখা পায় লগালগ সেই বিষয়টোক লৈ চিকিৎসা কৰোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ
আপোনাৰ বাবে এই সংযোগ শুভ নহয় সেয়েহে মহিলাসকলে তেওঁলোকৰ বাওঁ হাতৰ মধ্যমা আঙুলিত আৰু পুৰুষসকলে তেওঁলোকৰ মধ্যমা আঙুলিত এটা লোহাৰ আঙঠি পৰিধান কৰাটো খুবেই বেছি প্ৰয়োজনীয় আপোনালোকে যদি সাইডত দেখিছে মই দেখাই দিয়াত ইয়াত গৈ আপোনালোকে সেই লোহাৰ আঙঠিটো ফ্লিপকাৰ্টৰ পৰা বা মিন্ত্ৰাৰ পৰা ক্ৰয় কৰি ল'ব পাৰে আৰু ক্ৰয় কৰি আপোনালোকৰ মধ্যমা আঙুলিত পিন্ধি ল'ব মনত ৰাখিব পুৰুষ যদি হয় আপুনি সোঁ হাতত পিন্ধিব লাগিব মধ্যমা আঙুলিত আৰু যদি মহিলা হয় আপুনি বাওঁ হাতৰ মধ্যমা আঙুলিত পৰিধান কৰিব লাগিব যি আপোনাক ৰাহু আৰু শনিৰ প্ৰভাৱৰ পৰা নিতৌ ভালকৈ আপোনালোকক পৰিত্ৰাণ পোৱাবলৈ সহজ কৰি তুলিব বা সমাধান কৰি তুলিব নিয়মিতভাৱে হনুমান চালিসা পাঠ কৰক আৰু শনিদেৱৰ আৰাধনা কৰিবলৈ নাপাহৰিব 6 নম্বৰৰ ভাগ্যশালী অৰ্থাৎ ভাগ্যশালী বুলি নকওঁ 6 নম্বৰৰ ৰাশি আহিলে কন্যা ৰাশি আপোনাৰ সপ্তম স্থানত এই মহা সংযোগ হ'ব আৰু সাংসাৰিক ক্ষেত্ৰখনত কিন্তু আপুনি যথেষ্ট প্ৰভাৱ পৰা দেখিবলৈ পাব পাৰে গতিকে সাংসাৰিক জীৱন আপোনাৰ স্বামী স্ত্ৰীৰ লগত সম্পৰ্ক আপোনাৰ ঘৰখনৰ মানুহৰ লগত সম্পৰ্ক ভাল কৰি তুলিবলৈ যত্ন কৰিব এনেকুৱা কোনো কথা বা ব্যৱহাৰ নকৰিব যি আপোনালোকৰ আহিবলগীয়া সময়খিনিত যাতে সম্পৰ্ক বিচ্ছেদৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে কৰ্মত স্থান পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় আৰু সা সম্পত্তি কিনা বেচাৰ ক্ষেত্ৰত যদি আপোনালোকে কৰিম বুলি ভাবি আছিল তেন্তে হলে পৰিৱৰ্তন দেখিবলৈ পোৱা যাব হনুমান মন্দিৰ শনি মন্দিৰ যদি ওচৰে পাজৰে আছে নিশ্চয়কৈ দৰ্শন কৰক আৰু যদি নাইকিয়া হনুমান চালিসা নিতৌ পাঠ কৰিবলৈ যত্ন কৰিব শনিদেৱক আৰাধনা কৰিবলৈ যত্ন কৰিব 7 নম্বৰৰ ৰাশিবিধ আহিলে তুলা ৰাশি ষষ্ঠম স্থানত আপোনাৰ এই মহা সংযোগ ঘটিবলৈ গৈ আছে চাকৰি ৰোগ এই প্ৰভাৱ পৰিব কাৰণ এই ষষ্ঠম স্থানটোৱে হৈছে চাকৰি আৰু ৰোগৰ স্থান গতিকে আপুনি বেমাৰ আজাৰত পৰিব পাৰে বেমাৰ আজাৰে আপোনাক হয়তো কিছুমান ক্ষেত্ৰত আঘাত হানিব পাৰে আৰু এক প্ৰকাৰে ক'বলৈ গ'লে বহুদিনীয়া যদি কিবা বেমাৰ হৈ আছে সেই ফালৰ পৰা কিন্তু এটা ভাল প্ৰভাৱ পৰিব সেই বহুদিনীয়া ৰোগ ব্যাধি আপোনাৰ আঁতৰিব পৰিত্ৰাণ পাব ভাল ফল দেখিবলৈ পাব সেই ক্ষেত্ৰত যদি আপোনাৰ কোনো ধৰণৰ অবৈধ সম্পৰ্ক আছে প্ৰেমৰ তেন্তে হলে কৈছে যে সেই ক্ষেত্ৰত কিন্তু আপোনাৰ এই মাহটোত অপমানিত হ'ব লাগিব লগতে হনুমান চালিসা আৰু শনি মন্দিৰত আপোনালোকে পূজা কৰাটো বা জপ কৰাটো খুবেই বেছি প্ৰয়োজনীয় যদি মন্দিৰ ওচৰত নাই নিশ্চয়কৈ আপোনালোকে পাঠ কৰিবলৈ যত্ন কৰিব হনুমান চালিসা আৰু শনি মন্দিৰৰ শনিদেৱৰ মন্ত্ৰ গতিকে 8 নম্বৰৰ ৰাশিবিধ আহিলে বৃশ্চিক ৰাশি বৃশ্চিক ৰাশিৰ পঞ্চম স্থানত যোগ ঘটিবলৈ গৈ আছে বা মহা সংযোগ ঘটিবলৈ গৈ আছে সকলোবোৰ সৰু সুৰা কামতে আপোনাৰ কিন্তু বাধাৰ সৃষ্টি হ'ব পাৰে আৰু সৰু সুৰা কামত বাধাৰ সৃষ্টি হ'লেও আপোনালোকে সেই বাধা দেখি পেলাই কামটো এৰি নিদিব কাৰণ এইটো কোৱা হৈছে সেয়া হয়তো আপোনাৰ বাবে এক পৰীক্ষা হ'ব পাৰে আপুনি যদি সেই বাধাখিনি দূৰ কৰিব পাৰে আপুনি ভাবিব নোৱাৰা ধৰণৰ এক পৰিৱৰ্তন এক সফলতা দেখিবলৈ পাব সন্তান প্ৰাপ্তিৰ বাবে যদি আপোনালোকৰ বহুদিনৰ আশা আছিল সেই সন্তান প্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যায় যিসকলে বিয়া বাৰু কৰোৱাম বা বিবাহৰ বাবে অপেক্ষা কৰি আছিল তেওঁলোকৰ বাবে শুভ প্ৰতিফলন এই সংযোগৰ জৰিয়তে দেখিবলৈ পোৱা যাব লগতে ধনু ৰাশি আহিলে 7 নম্বৰ অৰ্থাৎ 9 নম্বৰত আহিলে ধনু ৰাশি ধনু ৰাশিৰ চতুৰ্থ স্থানত এই মহা সংযোগ ঘটিবলৈ গৈ আছে আপোনাৰ মাতৃ আৰু সুখ স্থান এই ঘৰটো গতিকে আপোনাৰ মাতৃৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব আপোনাৰ সুখ শান্তিৰ ওপৰত এই প্ৰভাৱ পৰিব কামত মনোযোগ দিবলৈ কৈছে আৰু নতুন কামৰ প্ৰতি আপোনালোকে আগ্ৰহ নেদেখুৱাব যিটো কাম কৰি আছে সেই কামটোকে ভালদৰে কৰিবলৈ কৈছে কিবা এটা সেই কামটো এৰি ভাল তাতকৈ বেছি কিবা এটা হ'বগৈ বুলি ভাবি পেলাই বেলেগ এটা কাম কৰিবলৈ প্ৰথমতে আগ্ৰহী হৈ নাযাব বা সেই কামটো এৰি নিদিব গতানুগতিকভাৱে সেই কামটো চলাই নিবলৈ যত্ন কৰিব স্বাস্থ্যক লৈ কিন্তু আপুনি সাৱধান হ'বই লাগিব কাৰণ স্বাস্থ্যৰ ফালৰ পৰা আপোনালোকৰ যথেষ্ট প্ৰভাৱ পৰা হয়তো দেখিবলৈ পাব যিহেতু এইটোৱে আপোনাৰ স্বাস্থ্য আৰু সুখ মাতৃ এইবিলাক দিশত প্ৰভাৱ পেলাব গতিকে আপুনি ধ্যান দিয়াটো প্ৰয়োজনীয় ইয়াৰ পিছত আহিলে মকৰ ৰাশি মকৰ ৰাশিৰ তৃতীয় স্থানত এই মহা সংযোগ ঘটিব যাৰ প্ৰতিফলন আপোনালোকৰ পোনপটীয়াকৈ কামত পৰিব যিটো কাম কৰি আছে সেই কামত ভাল লাভ দেখিবলৈ পাব ব্যৱসায় বাণিজ্য যদি কৰি আছে ভাল উন্নতি দেখিবলৈ পাব আৰু তাৰো উপৰিও আপোনালোকৰ কিন্তু কিছুমান ক্ষেত্ৰত বেয়া প্ৰভাৱ দেখিবলৈ পোৱা যায় তাৰ কাৰণে আপোনালোকে এটা লোহাৰ আঙঠি আপোনালোকৰ যদি পুৰুষ হয়
সোঁ হাতৰ মধ্যমা আঙুলিত আৰু যদি মহিলা হয় বাওঁ হাতৰ মধ্যমা আঙুলিত পিন্ধিবলৈ যত্ন কৰিব আপোনালোকে যে দেখিছে ইয়াত গৈ সেই আঙঠিটো ক্ৰয় কৰিব পাৰে ফ্লিপকাৰ্ট বা মিন্ত্ৰাৰ পৰা যাতে আপোনালোকৰ ক্ষেত্ৰত ভাল প্ৰভাৱ পৰে শনি বা ৰাহুৰ প্ৰভাৱ যাতে আপোনালোকৰ দূৰ কৰিব পাৰে ইয়াৰ পিছত আহিলে কুম্ভ ৰাশি স্বাস্থ্যক লৈ সাৱধান হ'বই লাগিব আপুনি কাৰণ স্বাস্থ্যৰ ওপৰতে পোনপটীয়াকৈ আপোনাৰ এই সংযোগে প্ৰভাৱ পেলাব আৰু কৰ্মত মনোযোগ দিব লাগিব কৰ্মক্ষেত্ৰত যথেষ্ট বেছি ভাল সাৱধানতা অৱলম্বন কৰিব লাগিব কাম কেতিয়াও কৰিবলৈ অৱহেলা নকৰিব সাংসাৰিক ক্ষেত্ৰত আপুনি কিন্তু যথেষ্ট বেছি প্ৰভাৱ অনুভৱ হোৱা দেখিবলৈ পাব সাংসাৰিক বিষয়খিনিক গুৰুত্ব প্ৰদান কৰিব লাগিব সম্পৰ্কবোৰ ধৰি ৰাখিবলৈ যত্ন কৰিব লাগিব যদি অকণমান ভুল বুজাবুজি বা অকণমান খেলিমেলি হয় আপোনাৰ সম্পৰ্কই হয়তো ফাট মেলিব পাৰে ইয়াৰ পিছত আহিলে মীন ৰাশি মীন ৰাশিতে হ'ব এই অৰ্থাৎ এই ৰাশি পৰিৱৰ্তন অৰ্থাৎ শনিয়ে ৰাশি পৰিৱৰ্তন কৰি কুম্ভৰ পৰা মীনলৈ ৰূপান্তৰিত কৰিব আৰু এই মীন ৰাশিতে যোৱা 1.5 বছৰ ধৰি ৰাহুৱে স্থান লৈ আছে আৰু ৰাহু মীন অৰ্থাৎ ৰাহু আৰু শনিৰ এই মহা সংযোগ ভয়ংকৰ সংযোগে প্ৰভাৱ পেলাব গতিকে মীন ৰাশি ব্যক্তিসকল এই 18 মে পৰ্যন্ত খুব সাৱধানে থকাটো খুবেই বেছি প্ৰয়োজনীয় কাৰণ আপোনালোকৰ ওপৰত যথেষ্ট বেছি প্ৰভাৱ পৰিব অৰ্থত সাৱধান হ'ব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব লাগিব সম্পৰ্কত বুজাবুজি কমিব পাৰে গতিকে সম্পৰ্ক যাতে বুজাবুজি নকমে সেই বিষয়টোক গুৰুত্ব প্ৰদান কৰাটো খুবেই বেছি প্ৰয়োজনীয় নিতৌ হনুমান চালিসা পাঠ কৰিবলৈ যত্ন কৰিব শনিদেৱক আৰাধনা কৰিবলৈ যত্ন কৰিব যাতে আপোনালোকৰ যিখিনি বিপদ আছে সেইখিনিৰ পৰা দূৰ হ'ব পাৰে আৰু দুখীয়া বা খুজনীয়া মগনীয়া যিকোনো অসহায় মানুহক যদি আপোনালোকে লগ পায় বা ইচ্ছাকৃতভাৱে কিবা এটা দান কৰিব পাৰে আপোনালোকৰ বাবে সেয়া বহুতে বেছি ভাল প্ৰভাৱ পেলাবলৈ যত্ন কৰিব গতিকে আশা কৰিছো এই ভিডিঅটো আপোনালোকক যথেষ্ট বেছি তথ্য প্ৰদান কৰিবলৈ চেষ্টা কৰিছে আৰু আপোনালোকে হয়তো জানি ভাল পাইছে বুলি আশা কৰিছো যদি ভাল পাইছে কমেন্টত জনাব আৰু মন্ত্ৰ ফাঁকিৰ কথা মই আপোনালোকক কৈছিলো যি ফাঁকি হৈছে ওম সং সংসাৰায় নমঃ এই মন্ত্ৰ ফাঁকি আপোনালোকে নিতৌ 108 বাৰ জপ কৰিব পাৰিলে খুবেই বেছি ভাল গতিকে এটি নতুন ভিডিঅ'ৰ সৈতে লগ হ'ম ধন্যবাদ